মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি জানিম যে আমাৰ বেসিক আমাৰ হেয়াৰ কেনেকৈ কেয়াৰ কৰিব পাৰি। আমি হেয়াৰ কেয়াৰ কৰিবলৈ কি প্ৰথমতে কি লাগিব, আমাক শ্যাম্পু এণ্ড কণ্ডিশ্যনাৰ। আমাৰ শ্যাম্পু কিয় লাগে? আমাৰ শ্যাম্পু এইটো কাৰণে লাগে যে আমাৰ স্কেল্পত যি বীজাণু বা ধূলি অইল ডাষ্ট যি থাকে তাক ক্লিন কৰিবৰ কাৰণে, কাৰণ ক্লিন কৰিলে আমাৰ হেয়াৰ হেল্ডি হৈ থাকিব। আৰু সেকেন্ড আমাৰ কণ্ডিশ্যনাৰ। তো কণ্ডিশ্যনাৰ এইটো কাৰণে লাগে, আমাৰ যেতিয়া আমাৰ হেয়াৰ শ্যাম্পু কৰাৰ পিছত ড্ৰাই হৈ যায় তাক মইশ্চাৰাইজাৰ দিব। তাৰপিছত আমাৰ যেতিয়া আমাৰ কিউটিকেল মানে আমাৰ হেয়াৰৰ এটা কিউটিকেল আছে, তো কিউটিকেলটো অপেন হৈ যায় আমাৰ পানী বা শ্যাম্পু কৰিলে। তো কিউটিকেলটো অপেন তো হৈ গ'ল, আমাৰ বন্ধ কৰিবলৈ কি লাগে, আমাক কণ্ডিশ্যনাৰ লাগে। তো বন্ধ কৰিলে আমাৰ কিউটিকেলটো বন্ধ হৈ যায়। তো বন্ধ হোৱাৰ লগে লগে আমাৰ হেয়াৰত যেতিয়া জট লাগে বুলি কয় যে, সেই জট আমাৰ হেয়াৰৰ পৰা নাইকিয়া হৈ যায় আৰু হেয়াৰ স্মুথ। আৰু আমাৰ সেকেন্ড হেয়াৰ অইল। তো আমাৰ হেয়াৰ অইল কৰিলে আমাৰ স্কেল্প এণ্ড হেয়াৰত আমাৰ নৰিছ প্ৰভাইড কৰে আৰু আমাৰ হেয়াৰ গ্ৰোথ হোৱাও সহায় কৰে। আৰু যেতিয়া আমাৰ হেয়াৰ স্কেল্পত ডেণ্ড্ৰফ ড্ৰাই, তেতিয়া আমাৰ সেই মেইনটেনেঞ্চ কৰিবলৈ আমাৰ হেয়াৰ অইলে কাম কৰে। আৰু আমাৰ 3 নম্বৰত কি দৰকাৰ হ'ব, আমাৰ হেয়াৰ মাস্ক। তো আমাৰ হেয়াৰ মাস্কে কি কৰে, আমাৰ হেয়াৰত ডিপ ক্লিনজিং কৰে। তো আমাৰ যেতিয়া আমাৰ হেয়াৰ মাস্ক ইউজ কৰা হয়, আমাৰ হেয়াৰৰ ভিতৰত গৈ আমাৰ ডেমেজ হেয়াৰক ৰিপেয়াৰো কৰে আৰু আমাৰ হেয়াৰ মইশ্চাৰাইজাৰ শ্বাইনিং ছফ্ট হেল্ডি কৰি ৰাখে। আৰু আমাৰ 4 নম্বৰ হিট প্ৰটেকশ্যন। তো আমাৰ হিট প্ৰটেকশ্যন কি হয়, আমাৰ যেতিয়া হেয়াৰত কাৰ্ল কৰা হয়, আইৰণ কৰা হয় বা ষ্ট্ৰেট কৰা হয়, তো ব্লো ড্ৰাই কৰা হয়, যেতিয়া আমাৰ হেয়াৰত হিট প্ৰভাইড কৰা হয় তেতিয়া আমাৰ হেয়াৰ ডেমেজ হোৱাৰ চান্স থাকে। তো সেই ডেমেজৰ পৰা আমি বাচিবলৈ আমি হিট প্ৰটেক্টৰ ইউজ কৰিব লাগিব। হিট প্ৰটেক্টৰ এইকাৰণে ইউজ কৰিব লাগিব যে আমাৰ হেয়াৰত যেতিয়া বেছি হিট প্ৰডিউচ কৰে বা বেছি হিট লাগে তেতিয়া আমাৰ হেয়াৰ ডেমেজ হৈ যোৱাৰ চান্স থাকে। তো সেইকাৰণে আমি হিট প্ৰটেক্টৰ আমাৰ হেয়াৰত লগাব লাগে। আমাৰ হেয়াৰৰ কাৰণে চবকছে কেয়াৰ বস্তুটো কি হয়, আমাৰ ডায়েট। তো আমাৰ ডায়েট যদি ভাল হয়, আমাৰ হেয়াৰ গ্ৰোথটো ভাল হ'ব। তো আমাৰ হেয়াৰ গ্ৰোথ ভাল হ'বলৈ আমি কি খাব লাগিব? প্ৰটিন থকা বস্তু খাব লাগিব, তাৰপিছত ভিটামিন চি, বায়'টিন, তাৰপিছত ওমেগা 3, আইৰণ। যদি আপুনি এইবিলাক ডায়েট কৰে তেতিয়া আপোনাৰ হেয়াৰ সদায় হেল্ডি হৈ থাকিব।